মোক মৰমতে ঠিকছে খুৱাই পঠিয়াইছে অকণমান খিনাইছিলোহে নবহতে আকৌ 10-12 কেজি বহাইহে দিব যেন লাগিছে খাই যে এনেই ভাল পাওঁ আৰু তাতে আৰু নবহতে মৰমতে ইমান খুৱাইছে ইমান দিনৰ মূৰত আহিছোঁ বুলি গতিকে আপোনালোকে জানে যিহেতু মই ফুৰিবলৈ আহিছোঁ ফুৰিবলৈ মানে ডক্টৰক দেখাবলৈ আহিছোঁ আচলতে আৰু এয়া আমাৰ মঞ্জুবাই আমাৰ কাৰণে মৰমত কি ধুনীয়াকৈ ৰঙা চাহ বনাইছে বেচেৰীজনী সোনকালে উঠিছে আৰু আমি চবে মিলি এটা চাহ খাম আৰু এয়া আমাৰ মৰমৰ মঞ্জুবা বিৰাট বেছি ইনোসেন্ট বিৰাট বেছি মৰম লগা বা আৰু বাই আমাৰ কাৰণে ডাঙৰ বাই আমাৰ কাৰণে ধুনীয়াকৈ চাহ বনাইছে আৰু চাহ কাপ এতিয়া খাম আৰু বাৰনাইলে পিছে মনত পৰিল আৰু এয়া যে আমাৰ মৰমৰ নব আজি নবৰ বাৰ্থডে গতিকে বাৰ্থডে উইশ কৰিবলৈ নাপাহৰিব দেই আপোনালোকে আৰু এয়া নমু কৰিছে নমু ওচৰত আৰু নমু ইমান ধুনীয়াকৈ সজাই থৈছে দেখিছেনে গণেশা সজাই থৈছে ধুনীয়াকৈ আৰু ভগৱানক ইমান ধুনীয়াকৈ সজাই থৈছে ইমান ধুনীয়াকৈ পূজা পাতল কৰিছে আৰু যেহেতু আজি তেওঁৰ জন্মদিন আৰু গতিকে আজিৰ ব্লগটো কিন্তু একদম ভাল লাগিব বাৰ্থডে বুলি আমি আসলতে অহা নাছিলোঁ আহিছিলোঁ মই 2-3টা কাম লৈ আৰু মাতটো মেইন মাত ভঙাটোৰ কাৰণে অহা হৈছিলে গতিকে বলক আজিৰ ব্লগটো একদম ধুনীয়া লাগিব আপোনালোকক চাই তাৰে পাছতে আমাৰ কাৰণে ব্ৰেকফাষ্ট ৰেডি কৰিছে ৰুটি মাংস তিলৰ চাটনি তাৰ পাছতে নৰসিংহ আৰু নৰসিংহৰ চাটনিটো মই আপোনালোকক বনাই খুৱাম যেহেতু মঞ্জুবাৰ পৰা ধুনীয়াকৈ ৰেচিপিটো লৈ লৈছোঁ এফালে তিলৰ চাটনিটো বিৰাট বেছি ধুনীয়া আসলতে সৰিয়হ আৰু তিল মিক্স আছে আৰু তাৰে পাছতে এয়া আমাৰ পোৱালি উঠি গ'ল আৰু এয়া দেখিছেনে আমাৰ হৈছে ষ্টেলা আমাৰ ছোৱালী এজনী তাৰ পাছতে ধুনীয়াকৈ ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল এতিয়া খাম আৰু মৰমতে ইমান বেছি খুৱাইছে আৰু বেছি শকত হৈ যাম উপায় নাই খাই ভাল পাওঁ যেহেতু খাই লওঁ আৰু ন গতিকে ডাইটিং ঘৰত গৈ কৰিমগৈ হয়নে আৰু এইফালে আছে ৰাজমাহ আৰু এয়া যে আছে ইয়াতে ঔটেঙাৰ ধুনীয়া টক বিৰাট টেষ্টি ৰেচিপিটো লৈ লৈছোঁ আপোনালোকক বনাই খুৱাম ঠিক আছে চব ধুনীয়াকৈ ৰেচিপিবিলাক এটাকৈ হিচাপ লৈ লৈছোঁ আৰু ঘৰত গৈ মেলি আপোনালোকক বনাই খুৱাম আৰু এয়া চিকেন দেখিছেনে ইমান বেছি টেষ্টি আৰু এয়া যে ঔটেঙাৰ যে মিঠা টকটো সেয়া যে সঁচাকৈ ইমানেই বেছি সোৱাদ হৈছে আপোনালোকক কি ক'ম আৰু মই ক'বলৈহে পাৰিছোঁ বহুত টেষ্টি বুলি গতিকে ৰাতিপুৱা আমি ব্ৰেকফাষ্ট এনেকৈ খালোঁ গতিকে আমাৰ যিহেতু কাজিন হয় আৰু মৰমতে মোক একদম ভালকৈ খুৱাইছে শকত এনেও শকত তাতে আৰু নোৱাৰা হৈছোঁ এইফালে বাৰনাইৰ ভলু মই যেতিয়া ফুৰিবলৈ আহোঁ ভলু মোৰ লগতে থাকে দেই যেতিয়া মই বৃন্দাবন গৈছিলোঁ তেতিয়াও ই মোৰ লগতে থাকে দেখিছেনে প্ৰায়ে মোৰ লগতে থাকে যেহেতু বাৰনাইলৈ মনত পৰি থাকে ই থাকিলে মোৰ আৰু অলপমান মনটো ভাল লাগি থাকে আৰু যেহেতু ডক্টৰৰ কামত আহিছোঁ অলপ 2-3টা কাম লৈ আহিছোঁ গতিকে আৰু বাৰনাইক লৈ অহাটো ইম্পচিবল মনত পৰিছে বাৰু তালৈ বহুতেই বেছি মনত পৰিছে কাইলৈ যিহেতু গৈ আছোঁ আৰু ব্ৰহ্মপুত্ৰখনৰ ওচৰতে যেহেতু ইমান ধুনীয়াকৈ ভিউটো দেখা পাই মই আপোনালোকক দেখাম দেই আৰু এয়া হৈছে আমাৰ ষ্টেলা আৰু ইমান বেছি মৰমৰ এয়া আৰু আমি মৰমতে ধেমালিতে কওঁ এয়া আমাৰ নবৰ ছোৱালী ডাঙৰ ছোৱালী গতিকে ষ্টেলা একদম ধুনীয়াকৈ বহি আছে দেখিছেনে তাক মৰম কৰিলে বিৰাট ভাল পায় ষ্টেলাই দেখিছে আৰু খুব কথা পাতে কথা পাতিলে ভাল পায় মৰম কৰিলে ভাল পায় গতিকে এয়া হৈছে আমাৰ মৰমৰ ষ্টেলা আৰু মই আপোনালোকক কৈছিলোঁ নহয় বাৰাণ্ডাৰ পৰা ব্ৰহ্মপুত্ৰৰ ভিউখন ইমান ধুনীয়া দেখি মই আপোনালোকক দেখাম দেই আৰু চিপকৈ বৰষুণ দি আছে আৰু বেছি ভাল লাগিছে বতৰটোতো এইকেইদিন আৰু বৰষুণে দি আছে হয়নে আৰু সেয়া চাওক কিমান ধুনীয়াকৈ ব্ৰহ্মপুত্ৰখন দেখি মোৰ আকৌ এটা মেনিয়া বেমাৰ আছে ন কি জানেনে ফুল গছবিলাক চাওঁ তাতে যদি পকা পাত এখিলা পাওঁ মই যেনেকৈ ৰাতিপুৱা শুই উঠি পকা পাতবিলাক ছিঙো ঘৰত ইয়াতো সেই একেই কৰিছোঁ পকা পাত আছে নেকি চাইছোঁ আৰু ইমান ধুনীয়াকৈ গাৰ্ডেন সজাইছে দেখিছেনে ফুলৰ গছ মোৰ মাতটো পিছে একদম বেছি বহি গৈছে তাৰ কাৰণে একদম বেয়া নাপাব আপোনালোকক মই ধুনীয়া মাত এটা আজিলৈকে দিব নোৱাৰিলোঁ আৰু মই মোৰ মাতটো সঁচাকৈ বহুত মিছ কৰোঁ আগতে মোৰ মাতটো বিৰাট ধুনীয়া আছিলে কিন্তু নাজানো আৰু কি হৈ গৈছে গতিকে মাতটো ভাল হ'লে হয় আৰু সোনকালে আৰু এয়া দেখিছেনে ব্ৰহ্মপুত্ৰখন ইমান ধুনীয়াকৈ দেখি পায় বিৰাট বেছি ভাল লাগে আচলতে আৰু বতৰটো তাতে এনেকুৱা আৰু বেছি ভাল লাগে হয়নে গতিকে মই ইয়াতে বৰষুণত অকণমান তিতিলোঁ বেছি তিতিবলৈও ডক্টৰে যিহেতু মানা কৰি আছে আৰু ঠাণ্ডা পানী খোৱা এইবিলাক মোৰ একদম বন্ধ যেহেতু ডিঙিটোৰ পৰা অলপ টেনশ্যন এটা হৈ আছে কিবা হ'ব গতিকে মেডিচিন লৈ আছোঁ আৰু দেখা যাব কি হয় গতিকে মই আপোনালোকক ধুনীয়াকৈ ভিউটো দেখাই দিলোঁ ভাল লাগিলে হয়নে
ৰাতিপুৱা শুই উঠি যেতিয়া এনেকৈ চাবলৈ পাওঁ বিৰাট বেছি ভাল লাগে ন তাৰ পাছতে সেয়া আৰু মই মোৰ গাটো অকণমান কিবা এটা বেয়া লাগিলে দৰৱবিলাক খোৱাৰ পিছত অলপ ব্ৰাছ কৰিব মন গ'ল গতিকে ভালকৈ এবাৰ ব্ৰাছ কৰি লৈছোঁ আচলতে বেছি কাঢ়া দৰৱবিলাক খোৱাৰ পিছত মুখখন কিবা বেয়া লাগি যায় ন গতিকে মই আকৌ ফুল চোৱাত 1 নম্বৰ যে আকৌ ফুলবিলাক চাইছোঁ নবৈ কেনেকৈনো ফুলবিলাক ৰাখিছে তাৰপিছতে ভাবিলোঁ নাই মুখখন এবাৰ ধুয়ে দিওঁ যিহেতু গাটো একদম ভাল লগা নাই আৰু দৰৱখিনি খোৱাৰ পিছত মুখখন কিবা ধৰণৰ লাগি যায় ন কিন্তু আৰু উপায় নাই তাৰে পাছতে ওলালোঁ আৰু ইয়াৰ পাছতে আমি অকণমান ক'ৰবাত যাম মানে এতিয়া ওলাই মেলি গতিকে দুদিনৰ কাৰণে আহিছোঁ যেতিয়া আৰু পৰহিলৈ যাবই লাগিব তাৰপিছতে মোৰ চাহ একাপ খালোঁ গাটো কিবা ভাল নলগা যেন হৈ গৈছিলে মোৰ গতিকে ভাবিলোঁ নাই চাহ একাপ খাই লওঁ তেতিয়া অকণমান মনটো ভাল লাগিব পাৰে তাৰপাছতে মই কি কৰি আছোঁ জানেনে আচলতে এই দৰৱবিলাক বহুত হাৰ্ড দিছে সেইখিনি খোৱাৰ কাৰণে মোৰ অকণমান টেষ্টটো বেয়া লগা যেন লাগিছে গাটো লাহে লাহে বেয়া হৈ আহিছে আৰু বেয়া যেন লগা হৈছে আৰু এই আমাৰ ষ্টেলা মই কৈছোঁ নহয় য'তে মানে মৰম বিৰাট বিচাৰে আৰু বিৰাট মৰমত ৰখা হয় গতিকে আহে আৰু ওচৰত মৰম চেনেহ কৰিবৰ কাৰণে ষ্টেলা আৰু এয়া দেখিছে নে কি ধুনীয়াকৈ আচলতে তাইৰ লগত কথা পাতিলে সি খুব ভাল পায় যেনেকৈ আমাৰ মিমিৰ লগত কথা পাতোঁ মই সেনেকৈ ষ্টেলাৰ লগতো কথা পাতিছোঁ আৰু বৰষুণ যে দি আছে সেইটো কাৰণে এনেকুৱা ডাৱৰীয়া যেন লাগিছে আন্ধাৰ যেন লাগিছে আৰু এয়া হৈছে আমাৰ টুকুলু মোৰ মৰমৰ অকণমানিজনী আপোনালোকক ভিডিঅ'ত দেখাই থাকোঁ ভিমু আৰু দুইজনীয়ে খুব কথা পাতোঁ সেয়া যে দেখিছে সেয়া হৈছে পাপনৰ ঘৰ নৱহঁতৰ লগতে ছেইম ফ্লেট আৰু সিহঁতৰ সেইটো চাইডে আমাৰ এইটো চাইডে গতিকে মই আপোনালোকক এবাৰ দেখাই দিলোঁ পাপনকতো দেখিব নাপালোঁ ফ্লেটটোকে দেখাই দিলোঁ যিহেতু একে এপাৰ্টমেণ্ট আৰু ইয়াৰে পাছতে আমি দুইজনীয়ে বহি খুব কথা পাতোঁ আচলতে বিৰাট সৰুৰ পৰা মৰম কৰোঁ তাই যে মোৰ প্ৰতি ইমান বেছি মৰম জানেনে আৰু তাৰে পাছতে আমি চবেই ইয়াতে বহি চাহ খোৱা কিবা খোৱা একদম বহি লৈছোঁ বহি খুব কথা পাতিছোঁ যিহেতু আজি আমাৰ নৱৰ বাৰ্থডে গতিকে বাৰ্থডে উইচ কৰা একদম ঢেৰ আজি একদম লাইন পাতি ফোনে ফোন তাৰপিছতে এয়া আমাৰ দাদাৰ অকণমানি দুটাই ইমান ধুনীয়াকৈ ক্ৰিকেট খেলে শ্ৰায়ান আৰু ৰায়ান গতিকে প্ৰাইজখিনি ধুনীয়াকৈ সজাই থোৱা আছে আৰু আছে এফালে আৰু এতিয়া আমি অকণমান ৰৈ অকণমান চাইছোঁ পাহাৰবিলাক ওচৰতে যে লাগি আছে এনেকৈ ভাল লাগে ন চাই মেলি আৰু মই কিন্তু যেতিয়া ফুৰিবলৈ আহোঁ ধুনীয়াকৈ একদম ফিলটো লৈ লওঁ আৰু তাৰপিছতে আমাৰ নৱ বিৰাট বেছি মৰম গতিকে আমাৰ নবৌজনী বিৰাট ফূৰ্তিয়াল আৰু বিৰাট বেছি মৰম লগা আৰু নবৌৰ আকৌ মাৰ ঘৰ যোৰহাটতে দেই যোৰহাটৰ ছোৱালী শিৱসাগৰ বোৱাৰী গতিকে আজিৰ ব্লগছটো কেনে ক'বলৈ একদম নাপাহৰিব আৰু যিহেতু নবৌৰ বাৰ্থডে সেইটো কাৰণে স্কন টেম্পলৰ পৰা নবৌৰ কাৰণে প্ৰসাদ দি পঠিয়াইছে আৰু মই ভাবিলোঁ আজি আপোনালোকক এবাৰ দেখাওঁ প্ৰসাদত কি আছে এয়া নবৌৰ কাৰণে স্পেচিয়েল ভোগ দি পঠিয়াইছে তাৰ পৰা আৰু এয়া চব্জি দিছে তাৰপাছতে আলু ৰঙালাও এনেকৈও এটা চব্জি বনাইছে তাৰে পাছতে ইয়াতে বৰ ধুনীয়া এটা বনাইছে কৰ্ণ আৰু আলু দি বনাইছে আৰু এয়া ভগৱানৰ প্ৰসাদ দি পঠিয়াইছে আৰু তাৰ পাছতে আৰু বহুতখিনি বাতি আছে ইয়াতে মই পটাপট অকণমান দেখাই দিওঁ যিহেতু গুৱাহাটীৰ স্কন টেম্পলৰ পৰা প্ৰসাদ প্ৰায় মানে প্ৰতিটো বাৰ্থডেতে আৰু নবৌৰ দাদাৰ আৰু আমাৰ অকণমানি দুটাৰ বাৰ্থডেটো এনেকৈ দি পঠিয়াই প্ৰসাদ এফালে দৈ গতিকে প্ৰসাদখিনি দেখি আৰু বেছি ভাল লাগিছে আৰু আমি চবেই অকণ টেষ্টো কৰি